কিন্তু মীনাক্ষী ৰহমান ডাঙৰীয়ানীয়ে যোনটো দলৰ পৰা থিয় হৈছে সেই দলটো হৈছে ডাঙৰ কথা। অন্যথাই এনেকুৱা কথা কৈ নামনি অসমৰ মুছলমানক বিভ্ৰান্তিত পেলাই তেওঁ ভোট আদায় কৰাৰ যি প্ৰচেষ্টা কৰিছে সেই প্ৰচেষ্টাক আজিৰ শিক্ষিত সংখ্যালঘু মুছলমান সমাজৰ যুৱ প্ৰজন্মই কেতিয়াও সেই প্ৰলোভন এইবোৰ কথাত ভাং গৈ তেওঁলোকে ভোট নিদিয়ে। AIUDF কেতিয়াও ভোট নিদিয়ে। গতিকে বদৰুদ্দিন আজমলক সম্পূৰ্ণৰূপে বয়কট কৰিব লাগে। AIUDF বয়কট কৰিব লাগে। মই কোনো ৰাজনৈতিক দলৰ সদস্য নহয়, অসমৰ এজন যুৱ প্ৰজন্ম, শিক্ষিত যুৱ প্ৰজন্ম হিচাপে AIUDF যে বয়কট কৰিব লাগে সেই বস্তুটো আমি সকলোৱে বুজি পাইছো আৰু সকলোৱে এই সাম্প্ৰদায়িক মুছলমান ৰাজনৈতিক দল AIUDF বয়কট কৰিব লাগে। আৰু আমাৰ সকলোৰে মানে সৰ্বসাধাৰণ ৰাইজৰ যি চিন্তা ভাৱনা সেই চিন্তা ভাৱনা অনুযায়ী কেৱল AIUDF বৰ্জন কৰি বাকী যিকোনো দলক নাইবা সচৰাচৰ মানে সাধাৰণতে যোনজন প্ৰাৰ্থী আচলতে যোগ্য ৰাইজৰ হৈ কাম কৰিব সেই মানুহজনক ভোট দিবলৈ মই মোৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধ জনাই। এতিয়া মুঠ কথা হ'ল আমাৰ পাকা বেতবাৰীলৈ এজন বলিষ্ঠ নেত্ৰী হিচাপে মীনাক্ষী ৰহমান ডাঙৰীয়ানী ইতিমধ্যে থিয় হৈছে। সদল বলে মীনাক্ষী ৰহমান ডাঙৰীয়াই থিয় হৈছে, এইটো ডাঙৰ কথা নহয়। কিন্তু মীনাক্ষী ৰহমান ডাঙৰীয়ানীয়ে যোনটো দলৰ পৰা থিয় হৈছে সেই দলটো হৈছে ডাঙৰ কথা। সেই দলটো কোন হয়, সেই দলটো কি? সেই দলটো হ'ল একমাত্ৰ অসমত ইলেকশ্যন খেলা, অসমত নিৰ্বাচন খেলা এখন দল AIUDF, যাৰ প্ৰধান হৈছে বদৰুদ্দিন আজমল।